নমস্কাৰ সকলোকে মোৰ মিনি ব্লগটোলৈ মই নিবেদিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। এটি বিশেষ কামৰ কাৰণে গুৱাহাটীলৈ আহিব লগা হ'ল আৰু আছোহি এতিয়া গণেশগুৰিত আৰু এই সন্ধিয়া সময়ত অকণমান গণেশগুৰি বজাৰৰ ফালে যাওঁ বুলি ভাবিছো। বলকচোন আপোনালোককো দেখুৱাওঁ। গুৱাহাটী আহিলে আমি প্ৰায় গণেশগুৰিতে থাকো। গণেশগুৰি ফ্লাইঅভাৰলৈ বজাৰখন যে মোক খুব ভাল লাগে কাৰণ ইয়াত সকলো ধৰণৰ বস্তু মানে যি বিচাৰো সকলোখিনি ইয়াত পাওঁ। এই আহি থাকোঁতে গণেশগুৰি বিশালৰ সন্মুখতে থকা ফাষ্ট ফুডবোৰ দেখি মোৰ মনটো যে ইমান ভাল লাগিছে। ভাবোঁ এই জাংক ফুডবোৰ একেবাৰে নাখাওঁ। তথাপিও দেখাৰ লগে লগে যে লোভটো সামৰিবই নোৱাৰোঁ। এয়া মই খালোঁ 2টা চিকেন উইংছ। বেছি খাব নোৱাৰোঁ যিহেতু মোৰ বহুত গেছৰ প্ৰব্লেম হয়, কিন্তু নোখোৱাকৈও থাকিব নোৱাৰোঁ। কেমেৰামেনে কিন্তু নাই খোৱা দেই, মই অকলে খাইছোঁ। তাৰপিছত আহি এতিয়া কাপোৰৰ দোকানত সোমালোঁ। এখন গালে মোৰ খুব প্ৰয়োজন হৈ আছিলে, এখন গালে কিনিলোঁ। আৰু ইয়াত চাদৰ মেখেলা পোৱাৰ উপৰিও বহুত ধৰণৰ থলুৱা সামগ্ৰীও ইয়াত পোৱা যায়। আৰু এতিয়া মোৰ এটা প্ৰিয় বস্তু ল'বলৈ গৈ আছোঁ, সেইটো হৈছে গুড়ৰ ৰসগোল্লা। গুড়ৰ ৰসগোল্লা বহুত খাইছোঁ, কিন্তু ইয়াৰ নিচিনা টেষ্ট মই ক'তো পোৱা নাই। আমি গুৱাহাটী আহিলে প্ৰায় এই দাদাজনৰ পৰাই গুড়ৰ ৰসগোল্লা লওঁৱেই। সেইটো কিন্তু কেতিয়াও মিছ নহয়। যিহেতু হোমমেড হয়, সেইবাবে টেষ্টটো কিন্তু বহুত ধুনীয়া। আজি ভিডিঅ'টি ইমানেই, তেন্তে আজিলৈ আহিছোঁ। বাই।